নিগদতি শোক শুনিও উৎসুকে পাছ কথা কৰোঁ এই মতে তৈতে কিয়াতে সমস্ত গোপীৰ ৰজনী যায় দিনত বনকো কৃষ্ণ জান্ত তাংক নেদেখি আতিয়া সুখে কৃষ্ণ গুণগণ বনাই বনাই বংশদী নমহাদুষে ৰাম সুমৰি সুমৰি কেশৱৰ কেলি তাকে মাত কৰ ধ্যান গৃহৰ কীৰ্তত চিতন পৰয় নৰহে বিৰহে প্ৰাণ হৰি গুণ নাম নিস্তাৰ প্ৰকাৰ জানি গোপী সবে তথা জুঠে জুঠে বখি অইনে কৰ শুন সখী কৃষ্ণ কথা। জয় কৃষ্ণ। জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত ব্ৰজবধূ মাতৃ সমস্ত সবাৰো সেই চৰণত আমি কৌটি কৌটি প্ৰণিপাত জনাইছোঁ। আৰু আজি মহাভাগৱতৰ দশম স্কন্ধত প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ জৰিয়তে যি মহাবৰ্ণনা ভাগৱতে দিছে এই মহাবৰ্ণনাৰ আগধৰি আমি কিছু কথা আলোচনা কৰিম। আৰু এই আলোচনা কালত আমাৰ হয়তো অনেক দুখ হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে, অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধ আপোনাসৱে নিজৰ দাসৰুদা কৰি আপোনাসৱৰ চৰণতে ঠাই যেন আমাক কৃপা কৰে। এয়াই আমাৰ আপোনাসৱৰ প্ৰতি সহস্ৰ প্ৰণিপাত। এই গুৰু সমস্ত পদত উল্লেখ কৰিছে ৰুক্মণীয়ে পৰীক্ষিতৰ আগত গোপীসকলৰ লগত বা বৃন্দাবনবাসীৰ লগত কৃষ্ণই কৰা মহালীলাৰ এক মহাবৰ্ণনা। ৰাসলীলাৰ মাজৰ এই আখ্যান চলি আছে। গোপীসকলে কৃষ্ণৰ লগত গোটেই ৰাতিটো শৰতৰ গোটেই ৰাতি আনন্দভাৱে ৰাসলীলা কৰিছে, কৃষ্ণৰ লগত নৃত্য গীত কৰিছে, কৃষ্ণৰ গুণনাম কীৰ্তন কৰি কৰি কেনেকৈ ৰাতিপুৱাৰে ক'ব নোৱাৰে। যেতিয়া কুকুৰাই ডাক দিয়ে, কুকুৰাৰ ডাক শুনিয়ে কুকুৰাৰ ওপৰতো গোপীসকলৰ খেদ হয়, খং হয় যে ইমান সোনকালে কুকুৰাই কিয় ডাক দিব লাগে। এতিয়াতো কৃষ্ণক এৰি থৈ যাব লাগিব। কৃষ্ণইও কৈছে যে ৰাতিপুৱা প্ৰত্যেকে এতিয়া নিজৰ নিজৰ গৃহলৈ যাব লাগে। আৰু প্ৰত্যেকেই কৃষ্ণৰ কথা মতে কৃষ্ণক এৰি নিজৰ স্বগৃহলৈকে আহিব লাগে। আৰু কৃষ্ণই নিজৰ স্বগৃহলৈকে গুচি গৈছে। ইয়াৰ পিছতে বৰ্ণনা দিছে
যে গোটেই দিনটো গোপীসকলে এতিয়া কৃষ্ণৰ বিৰহত কৃষ্ণৰ সংগ নাপায় তেওঁলোকে ইমান দুখ কৰিছে। সময়বিলাক এক এক দণ্ড এক এক পল যেন এটা এটা যুগ এনেদৰে তেওঁলোকে সেই সময়বিলাক নেযায় নোপোৱাকৈ পাৰ কৰিব লগা হৈছে। ৰাতি কোন সময়ত হ'ব? ৰাতি হ'লেহে কৃষ্ণক পুনৰ লগ পাব। গতিকে গোটেই দিনটো তেওঁলোকে কৃষ্ণৰ গুণনাম কীৰ্তন গাওঁতে গাওঁতেই তেওঁলোকে সময় পাৰ কৰিবলৈ বিচাৰিছে। গোপীসকলে লগ লাগি জোঠে জোঠে বা গোটে গোটে লগ লাগি কেৱল কৃষ্ণৰ কথা আলোচনা কৰিছে, কৃষ্ণক ৰোমন্থন কৰিছে, কৃষ্ণৰ গুণৰ গান গাই আছে আৰু এনেকৈ গোটেই দিনটো কটাবৰ কাৰণে তেওঁলোকে বাধ্য হৈছে। এইখিনিতে এটা আমাৰ প্ৰশ্ন জানিব, গোপীসকলৰ লগততো কৃষ্ণইতো উৰেটো নিশা, উৰেটো নিশা গোপীসকলৰ লগতে তেওঁ ৰাসলীলা ৰাসক্ৰিয়া তেওঁ মত্ত হৈ আছে। ৰাতিপুৱা হোৱাৰ লগে লগে গোপীসকল নিজৰ গৃহলৈ আহি, কৃষ্ণতো ৰাতিপুৱা হোৱাৰ লগে লগে গৃহলৈ আহিছে। গৃহলৈ আহি আকৌ কি কৰিছে যে আকৌ গৰু গাই মেলি লগৰীয়াসকলৰ লগত আকৌ বৃন্দাবনলৈ গৰু চাৰিবৰ কাৰণে ওলাই আহিছে। এই কাৰণে গোকুলবাসীয়ে দিনৰ ভাগত কৃষ্ণক দেখা নাপায়, কাৰণ কৃষ্ণই দিনৰ ভাগত গৰু চৰাই, ৰাতি গোপীসকলৰ লগত লীলা কৰে। গতিকে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? কৃষ্ণই শুৱে নে নুশুৱে? শোৱাৰ সময় নাই দেখোন। ৰাতিপুৱা শোৱাৰ লগে লগেতো উঠিবই লাগিব। উঠাৰ পিছত আকৌ গৰু চৰাবৰ কাৰণে, গৰু মেলিবৰ কাৰণে প্ৰাতঃ কৰ্মখিনি কৰোঁতে ইটো সিটো কৰোঁতে কৃষ্ণৰ দেখোন শোৱাৰ সময়েই নাই দেখোন। গতিকে এই ৰাসলীলাৰ জৰিয়তে আমি এটা কথা উপলব্ধি কৰিব লাগিব, যিটো মহাবৰ্ণনা ভাগৱতে দিছে এয়া লৌকিক বৰ্ণনা। এই লৌকিক বৰ্ণনাটো প্ৰকৃততে সত্য হয় নে নহয়? প্ৰকৃততে কৃষ্ণই গোটেই নিশাটো যে গোকুল বৃন্দাবন গোপীসকলৰ লগত এনেদৰে ৰাসলীলা কৰা কথাটো গোপীসকলৰ বাহিৰে অন্যসকলে গম পায় নে নাপায়? নিজৰ মাক যশোদাইটোতো কোনো কাৰণতে বিশ্বাসী কৰা নাই। অহুকাণে যেতিয়া শুনে যে তোমাৰ পুত্ৰই দেখোন যে ৰাতি ৰাতি গোপীসকলৰ লগত দেখোন বৃন্দাবনৰ মাজত দেখোন লীলা কৰি আছে, এই কথাটো শুনি কেৱল যশোদাৰ মনত এটা আত্মতৃপ্তি আহে যে মোৰ পুত্ৰক ইমানেই বেছি ভাল পায়, মোৰ পুত্ৰৰ কথা নাপাতিলে বৃন্দাবনবাসীয়ে থাকিব নোৱাৰে। সঁচা মিছা যিয়ে নহওক কিবা এটা কৰে, কাৰণ মই এইকাৰণে বিশ্বাস নকৰোঁ মোৰ পুত্ৰই ঘৰ এৰি ৰাতি বৃন্দাবনত থকা নাই। কিয়নো মই যেতিয়াই সাৰ পাওঁ তেতিয়াই মই কৃষ্ণক বিচনাত মই চাবলৈ যাওঁ, বিচনাত তেওঁ শুই আছে। যিকোনো মুহূৰ্ততেই মই কৃষ্ণক চাবলৈ বিচাৰিলে তেওঁক মই চকুৰ আগতে পাওঁ। কিন্তু এইজন কৃষ্ণই মই নিজেই তেওঁক শোৱাৰ সময়ত নিচুকনি গীত গাই শুৱাওঁ, তেওঁ টোপনি যায়, তাৰপিছত মই আহি বিচনাত মই শুওঁ। মই যেতিয়া সাৰ পাওঁ চকামকাকৈ চাওঁ আছেনে নাই, তেওঁতো দেখাই পাই আছোঁ। তেতিয়া কোন সময়ত মোৰ পুত্ৰই গৈ বৃন্দাবনত গোপীসকলৰ লগত লীলা কৰিলে? গতিকে তেওঁ অন্তৰে সৈতে সেইটো মানি লোৱা নাই যে গৃহ এৰি পলাই পলাই কোনেও গম নোপোৱাকৈ তেওঁ ৰাসলীলা কৰি আছে গোপীসকলৰ লগত, নাৰীসকলৰ লগত, পৰ স্ত্ৰীৰ লগত তেওঁ মহা লীলা কৰি আছে, মহা খেলি কৰি আছে। কেৱল এটাই ভাবে যে মোৰ পুত্ৰক সকলোৱে ভাল পায়, গতিকে তেওঁৰ বিষয়ে কথা নাপাতিলে কাৰো মনত শান্তি নালাগে। গতিকে এই মহালীলাটো স্বৰূপতে ক'বলৈ গ'লে যে পৰমাৰ্থিক যে পুৰুষ আছে প্ৰভু ভগৱন্ত, সেই অনুসাৰেহে তেওঁ লীলাবিলাক কৰিছে। এক কৃষ্ণই যেতিয়া ইচ্ছা কৰে এটাৰ পৰা দুটা, দুটাৰ পৰা হাজাৰটা, হাজাৰটাৰ পৰা যিমান ইচ্ছা কৰি সিমানটাই তেওঁ ৰূপ ল'ব পাৰে। যাৰ মনত যি বাসনা আছে সমস্ত বাসনা পূৰণ কৰিবৰ কাৰণে তেওঁ সমস্ত কৰ্ম সাধন কৰে।
আজি বৃন্দাবনত থাকি তেওঁ অনন্ত কোটি ব্ৰহ্মাণ্ডখন তেওঁ চলাই আছে। এই কথাটোতো কৃষ্ণৰ বাহিৰেতো বেলেগে নাজানে। কৃষ্ণই যেতিয়া গোকুললৈ মানে মথুৰাত কংসৰ কাৰাগাৰত জন্ম যিদিনাখনে ল'লে, অৱতাৰ যিদিনাখনে ল'লে, সেইদিনাখনৰ পৰাই বৈকুণ্ঠৰ আসনখন বোলে শূন্য হৈ আছে। এই কথাটোতো ভাগৱতত বাৰে বাৰে উল্লেখ কৰিছে। দেৱতাসকলে সেইকাৰণে 125 বছৰ পূৰ হোৱাৰ আত্মহত্যত আহি খাটনি ধৰি আছে যে আপুনি কি কৰি আছে। আৰু সেই বৈকুণ্ঠ নহ'লে ক'ত আছে? যিটো প্ৰভু বৈকুণ্ঠৰ পৰাই সমস্ত জগত চলাই আছে, ভগৱন্তৰ য'ত বৈকুণ্ঠত। গতিকে তেওঁ মায়া লীলা কৰিবলৈ আহি কাৰোবাৰ পুত্ৰ হিচাপে তেওঁ হয়তো অৱতাৰ লৈ দেখুৱাইছে। কিন্তু পাৰমাৰ্থিক পুৰুষজনে তেওঁ সৰ্বজন্তা যেতিয়া যাৰ মনত যি আছে, তেওঁৰ প্ৰতি যি এটা বাসনা আছে, সমস্তখিনি তেওঁ পালন কৰি আছে। এইকাৰণে গোপীসকলৰ লগতো যত গোপী তত কৃষ্ণ হোৱাৰ কথাটো কেৱল কৃষ্ণহে জানে, গোপীসকলেও নাজানে। গোপীসকলে মাথো নিজক লৈ ব্যস্ত যে কৃষ্ণক মই পাব লাগিব, কৃষ্ণই মোক কৃপা কৰিব লাগিব। আৰু তেওঁলোকে মনে মনে যি বাঞ্ছা কৰে, কৃষ্ণই সেই গোপীসকলৰ লগত একাত্মভাৱে বাঞ্ছাখিনি পূৰণ কৰে। প্ৰত্যেকগৰাকী গোপীয়ে ভাবে যে কৃষ্ণ মোৰ লগতে আছে, আনৰ লগত আছে নাই, এইটো অনুভৱ তেওঁলোকে কৰিব লগা নাই। এয়াই হৈছে প্ৰভু ভগৱন্তৰ এই পাৰমাৰ্থিক লীলা। আৰু এই লীলাটো কৰিছে কাৰ কাৰণে? এখন মঞ্চ বৃন্দাবনত, তাত গোপ গোপীসকল একোটা চৰিত্ৰ, কৃষ্ণও একোটা এটা প্ৰধান চৰিত্ৰ। কৃষ্ণ চৰিত্ৰক কেন্দ্ৰ কৰি নাটকখন চলি আছে। মহানায়ক হ'ল কৃষ্ণ, বাকীসকল নায়ক নায়িকা বা অন্যান্য সাধাৰণ চৰিত্ৰ, যোনে যেনেকৈ নহওক মঞ্চত যাক যেনেকৈ প্ৰয়োজন হয় সেইমতে কৃষ্ণই লীলা কৰে। কিন্তু বাস্তৱতে এই লীলাখন চাই আছে কোনে? ৰাসলীলা তেওঁ দেখুৱাইছে কাক? এই কথাটোৱে চাব লাগিব। নাটকৰ পাৰ্টিটোৱে, দলটোৱে নিজে চাবৰ কাৰণে নাটকখন মঞ্চস্থ নকৰে, মঞ্চস্থ কৰে কাক? চাওক দেখুৱাবৰ কাৰণে, দৰ্শকক দেখুৱাবৰ কাৰণে। তদ্ৰূপ এই তিনিতল্যকৈ প্ৰভু ভগৱন্তৰ এখন ডাঙৰ ৰংগমঞ্চ। এই ৰংগমঞ্চত দেৱতাসকল আছে, দৈত্যসকল আছে, অন্যান্য জীৱ 33 কোটি দেৱতা আছে, আৰু লগতে 84 লক্ষ যোনি জীৱবিলাকো আছে। এই সমস্তবিলাকক দেখুৱাবৰ কাৰণে এই মহালীলাটো কৰিছে। দেৱতাসকলে ওপৰৰ পৰা চাই আছে যে কৃষ্ণই গোপীসকলৰ লগত মহালীলা কৰি আছে। আচল তৃপ্তিটো দেৱতাসকলে পাইছে। তাৰপিছত যোগীসকলে পাইছে, সন্ন্যাসীসকলে পাইছে, তপস্বীসকলে পাইছে, যিসকলে একেঠাইতে থাকি কৃষ্ণক ধ্যান কৰি আছে। যিজন কৃষ্ণক ধ্যান কৰি আছে, সেইজন কৃষ্ণই সেই সময়ত গোকুল বৃন্দাবনত যি লীলা কৰি আছে, সেই তপস্বীসকলে, যোগীসকলে সেই ৰূপটো দেখা পাইছে। স্বৰূপাৰ্থত সেইসকল জীৱকহে, সেইসকলক দেখুৱাবৰ কাৰণে ঈশ্বৰৰ তত্ত্ব মহত্বখিনি তেওঁলোকৰ হৃদয়ংগম কৰাবৰ কাৰণে এই লীলাখন কৰাইছে। আৰু মায়াত ডুবি থকা আমি বৃন্দাবনবাসীসকলে তাৰ উমান পোৱা নাই। বাৰু যি কি নহওক, এতিয়া এই গোপীসকলে যে কৃষ্ণৰ বিৰহত কৃষ্ণক নেদেখাকৈ অকণমান সময়ো তেওঁলোকে সুখেৰে থাকিব পৰা নাই। যিখিনি সময়ত কৃষ্ণক দেখা নাপায়, সেইখিনি সকল সময়ত কেৱল কৃষ্ণৰ গুণ গান গাই তেওঁলোকে কৃষ্ণক লগতে পোৱাৰ বুলি এটা মানসিক তৃপ্তি পাবলৈ প্ৰযত্ন কৰি গোটেই দিনটো পাৰ কৰে। আৰু সন্ধিয়াবেলা পুনৰ কৃষ্ণৰ ওচৰলৈকে বৃন্দাবনত বিচাৰি আগুৱাই যায়। আহক ইয়াৰ পিছৰ পদলৈকে আমি আগবাঢ়ো। জয় কৃষ্ণ। বাম বাহুৰত বাম পুলক লীলাৰে কৃষ্ণে থাপিয়া
ঘরে আনি পিয়া হীরাম দণ্ডময় ধে হৰি কোমল আঙ্গুলি ছয়লয় লাখে চালি যেখনে হৰিষে মোহন বংশীৰ ডাকদেন্ত বন মালি শুনিতাক যত দেৱতাৰ নাই এখনে হুৱে বিস্মিত মোহ হইয়া পৰে বস্তে নম্বৰে কাম জড়িত ওরাম সে কোন লোভিয়া স্বামী কো দেখিয়া লাজ বড় পাওই পাশে হেনয় কৃষ্ণর বিরহ সহিতে কাহাৰ শকতি আছে। জয় কৃষ্ণ। ইমান মনোৰম এক বৰ্ণনা দিছে এই গোপীসকলে যে কৃষ্ণক কেনেকৈ তেওঁলোকে ধ্যান কৰিছে, কৃষ্ণৰ গুণগান গাওঁতে কৃষ্ণক তেওঁলোকে কেনেকৈ হৃদয়ত স্থাপন কৰিছে এই মহাবৰ্ণনাটো দিছে। যিজন কৃষ্ণক চকুৰ আগত পোৱা নাই সেইজন কৃষ্ণক কেনেকৈ হৃদয়ত স্থাপন কৰিব পাৰে, তাৰ জৰিয়তে হৃদয়ৰ পৰা বাহিৰলৈ আনি মানৱ কল্পত কেনেকৈ নিজৰ চকুৰ সন্মুখত সেই কৃষ্ণক এক ৰূপ দিব পৰা যায়। গোপীসকলৰ চিন্তনত আজি তেনেকৈ এক সুন্দৰ বৰ্ণনা ভাগৱতে দিছে। যিয়ে উল্লেখ কৰিছে যে হৰি গুণ নাম নিস্তাৰ প্ৰকাৰ জানি গোপী সবই তথা যুথে যুথে বহি অন্য অন্য কৰৈ শুন সখী কৃষ্ণ কথা বাম বাহুত বাম কপলক লীলাই কৃষ্ণে থাপিয়া তুলি ভুব জগল মধুৰ বেনুকো অধৰে আনি অৰ্পিয়া। ইমান সুন্দৰভাৱে কৃষ্ণৰ ৰূপটো তেওঁলোকে কল্পনা কৰি লৈছে। সেই কৃষ্ণক গোপীসকলে বাওঁ বাহুত স্থাপন কৰি লৈছে আৰু লীলাই সেই কৃষ্ণক হৃদয়ত ধাৰণ কৰিছে আৰু নিজৰ ভোগ যুগল সুন্দৰভাৱে ধাৰণ কৰি ভগৱন্ত কৃষ্ণই আটাইতকৈ বেছি ভাল পোৱা যি বেনুৰ সুৰেৰে সমস্তকে যেনেকৈ নিজৰ মনৰে ভাৱেৰে পুলকিত কৰিছিল, ঠিক তেনেকৈ গোপীসকলেও যে সেই কৃষ্ণৰ বেনুটো কল্পনা কৰিছে। কৃষ্ণই কেনেকৈ বাঁহী বজাইছিল, হাতৰ আঙুলিবিলাকে কেনেকৈ লহৰ তুলি সুন্দৰ এটা ছন্দময় এক পৰিৱেশেৰে ব্যৱস্থাৰে সুৰ তুলিছিল। এই কথাটো চিন্তা কৰি গোপীসকলেও মানৱ পটত সেই বেনুটো বজাইছে। কিন্তু গোপীসকলে বাস্তৱতে সেই বেনুটো বজোৱা নাই, কিন্তু তেওঁলোকৰ ভাৱনাই সেই সুৰটো যেতিয়া তুলিবৰ কাৰণে বিচাৰিছে, ইতিমধ্যে দেৱতাসকলে সেই সুৰৰ ধ্বনি শুনিলেই। সেই সুৰৰ ধ্বনি শুনিলে আৰু গোপীসকলে মনেৰে ভাৱনা কৰা সমস্ত দৃশ্যবিলাকো যেন দেৱতাসকলে প্ৰত্যক্ষ কৰিছে। আৰু সেইকাৰণে সেই দেৱ নাৰীসকলৰ অন্তৰতো কেনেকুৱা ভাৱনা আহিছে
যে শুনি তাকজত দেৱতাৰ নাৰী তেখনে হুৱে বিস্মিত মোহ হইয়া পৰে বস্তু নসম্বৰে কাম মানে জৰ্জৰিত। আজি গোপীসকলে কৃষ্ণৰ প্ৰেমত কামত তেওঁলোকে দগ্ধ হৈ আছে আৰু এই দৃশ্যটো দেখা পোৱাৰ পিছত দেৱ নাৰীসকলেও কামত জৰ্জৰিত হৈ গৈছে। তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱনা আহিছে যে এই সময়ত যেন গোপীসকলৰ মাজত আমিও একো গোপী হৈ কৃষ্ণৰ লগত যদি এনেকৈ ৰাসলীলা কৰিবলৈ আমি যদি সৌভাগ্য হলোহেঁতেন। এই ভাৱনাই তেওঁলোকক আপোন পাহৰা কৰি পেলালে। বস্ত্ৰ সুলকি পৰিছে, অসংযত অৱস্থাৰে কেৱল তেওঁলোকে বৃন্দাবনলৈ প্ৰত্যক্ষ কৰিবৰ কাৰণে বাধ্য হৈছে। কাক দেখি? এই গোপীসকলৰ এই অৱস্থাটো দেখা পায়। তাৰপিছত যেতিয়া খন্তেক সময়ৰ পিছত নিজকে সম্ভেদ ঘূৰাই পায় যে আমি ক'ত আছোঁ, যে আমি আছোঁ স্বৰ্গত, মোৰ ওচৰতে আছে মোৰ স্বামী দেৱস্বামী, মোৰ ওচৰত আছে। ওচৰতে থকা স্বামীজনকো মই উপেক্ষা কৰিছোঁ। বস্ত্ৰ সম্বৰণ নকৰাকৈ মই আজি কৃষ্ণৰ কথা চিন্তা কৰি মই নিজকে পাহৰি গৈছোঁ। সম্ভেদ বিদুৰ্ভাৱ পোৱাৰ লগে লগে তেওঁলোকৰ মনত কিছু লজ্জা আহে, শংকা আহে, কাৰণ বিষয়টো পুনৰ তেওঁলোকৰ মনলৈকে গুচি আহে। এনেকুৱা এক অৱস্থা আজি দেৱ নাৰীসকলৰ হৈছে বা দেৱতাসকলৰ হৈছে। অৰ্থাৎ আমি ক'বলৈ গ'লে এই সমস্ত দৃশ্য কেৱল দেৱতাসকলেহে সুন্দৰভাৱে মানে প্ৰত্যক্ষ কৰিছে, তেওঁলোকেহে দৰ্শন কৰিছে, তেওঁলোকে প্ৰকৃত তৃপ্তি পাইছে। কিন্তু স্বৰূপতে বৃন্দাবনবাসীৰ কোনো এজনে দেৱতাসকলৰ দৰে এই মহাতৃপ্তি কিন্তু কোনেও পোৱা নাই। যিসকল মঞ্চত অভিনয় কৰিছে, কৃষ্ণৰ লগত ৰাসলীলা কৰি আছে, তেওঁলোকে জগতত কি হৈছে গমেই নাপায়। কোনে ক'ৰ পৰা তেওঁলোকক প্ৰত্যক্ষ কৰিছে তেওঁলোকে গমেই নাপায়। এয়া হৈছে প্ৰভু ভগৱন্তৰ লীলা। আৰু এই লীলাই আজি ভাগৱতৰ যি বৃন্দাবন লীলাৰ মহত্ব সৌন্দৰ্য এনেদৰে প্ৰকাশমান কৰি তুলিছে, যাৰ কথা ভাবাৰ লগে লগেই সমস্ত জগত মুগ্ধ হৈ পৰে। এতিয়াও চাওকচোন, ৰাসলীলা বুলি কোৱাৰ লগে লগে বয়সৰ কোনো সম্বন্ধ নাথাকে, পাৰাপাৰ নাইকিয়া হৈ যায়। শিশুৰ পৰা বৃদ্ধলৈকে সকলো আপোন পাহৰা হৈ যায়। যিসকল বৃদ্ধ পুৰুষৰ আত্মজ্ঞানী তত্ত্ববিদসকলো সেইসকলৰ কামৰ প্ৰতি, মায়াৰ প্ৰতি, মোহৰ প্ৰতি যাৰ আসক্তি নাই, কিন্তু ৰাসক্ৰিয়া বুলি কোৱাৰ লগে লগে কৃষ্ণ আৰু গোপীৰ কথা মনলৈ অহাৰ লগে লগে নিজৰ মনটো কিমান কামত বিভোৰ হয়, এই কথাটো তেওঁৰ বাহিৰে অন্যই বুজিব নোৱাৰে। গতিকে এই মহাকাম কেলি কৰি প্ৰভু ভগৱন্তে আজি সংসাৰত তেওঁ আনন্দময় পৰিৱেশ দিয়াৰ চলেৰে আত্মাক মুক্তি কৰিব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মহাৰাসলীলাৰ জৰিয়তে ৰসৰ সমাহাৰেৰে তেওঁ প্ৰদৰ্শন কৰিবলৈ প্ৰযত্ন কৰিছে। আহক ইয়াৰ পিছত দেৱ নাৰীসকলৰ কি অৱস্থা হয় আৰু অন্যান্য জীৱ জন্তুসকলৰ কি অৱস্থা হয়, এই ৰাসলীলাৰ দৰ্শন কৰি আমি পদৰ মাজেৰে কোনো বিষয় বিতৰ্ক নকৰোঁ। জয় কৃষ্ণ। জয় হীৰামাউৰ গোপীবোল দেখিৰো কৃষ্ণৰ চৰিত আশ্চৰ্য কেন উৰস্থলে ছটা দেখিও লক্ষ্মীৰ মেঘত বিজুলী যেন হেন প্ৰাণ কৃষ্ণ যেখনে বনত পক্ষী বংশী নাদ কৰে কণী গৰুমিগ যত তাৰো
যেখনে চেতন হৈৰাম হৈয়া বাক্যহীন দান্তে তিন ওপৰ ককন তুলি জেৰণি দাগৈ তম্ভিয়া আগয় নিচল চিত তলি হৈৰাম পশু পক্ষী মোহ জয় যাৰ গীতে কিনো কৃষ্ণ নন্দ সুত আউৰ গোপী বোল শুন শিশব আতু কৰি ভূত জয় কৃষ্ণ। এনে গোপীসকলে কেৱল কৃষ্ণৰ গুণগানৰ লীলাৰ কথাকে কৈ কৈয়ে তেওঁলোকে নিজৰ আত্মাক শান্তি দিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছে। এতিয়া এই পদত উল্লেখ কৰিছে যে কোনোবা এগৰাকী গোপীয়ে তেওঁলোকৰ সখীসকলক কৃষ্ণৰ লীলাৰ বিষয়ে তত্ত্বৰ ৰহস্যৰ বিষয়ে এনেদৰে ক'বলৈ গৈ আছে যে সেই কৃষ্ণৰ বোলে উৰুস্থলত লক্ষ্মীৰ চিহ্নটো প্ৰত্যক্ষ কৰিছে। নাৰায়ণৰ উৰুস্থলতহে লক্ষ্মীৰ বাস কৰি থকা কথাটো আমি পাইছোঁ, কিন্তু নন্দপুত্ৰ কৃষ্ণৰ উৰুস্থলত যদি লক্ষ্মীৰ ছটাটো দেখিবলৈ কাৰোবাৰ যদি সমৰ্থ হয়, তেতিয়াহ'লে এইজন নন্দপুত্ৰ আচলতে কোন? এই ভাৱনাটোৱে সকলোকে বিস্মিত নকৰিবনে? আজি গোপীসকলে যিসকলে সেই লক্ষ্মীৰ ছটা কৃষ্ণৰ উৰুস্থলত দেখা পাইছে, সেই গোপীগৰাকীয়ে কৈছে যে উৰুস্থলে ছটা দেখিও লক্ষ্মীৰ মেঘত বিজুলী যেন, মেঘত যেনেকৈ বিজুলীৰ চিকমিকনি পৰাৰ লগে লগে যি এটা সৌন্দৰ্য প্ৰকাশ পায়, তদ্ৰূপ যেন কৃষ্ণৰ সেই উৰুস্থলত লক্ষ্মীৰ চিহ্নটো দেখাৰ লগে লগে বিজুলীৰ চিকমিকনিয়ে যেন এক অপূৰ্ব জেউতি সমস্ত জগতত প্ৰকাশ কৰে। আৰু সেইকাৰণে কৈছে হেন প্ৰাণ কৃষ্ণ যেখনে বনত পক্ষী বংশী নাদ কৰে, শুনি গুৰু মৃগ যত তৰু তেখনে চেতন হয়। আৰু এইজন কৃষ্ণই যেতিয়া বনৰ মাজৰ পৰা বংশীৰ মাতেৰে সমস্ত বৃন্দাবন ধুৱাই তোলে, তেতিয়া সেই বংশীৰ মাত শুনি যিমানবিলাক মৃগ আছে, বনৰীয়া জীৱ জন্তু আছে, গৰুবিলাকে আছে, তেওঁলোকে কাণ থিয় কৰি পুতলাৰ দৰে তেওঁলোকে কৃষ্ণৰ ফাললৈ চাই থাকি তেওঁৰ সুললিত কণ্ঠ শুনিয়ে আপোন পাহৰা হৈ যায়। নিজকেও ক'ব নোৱাৰে যে তেওঁলোকে গৰু হেনে, তেওঁলোকে পশু হেনে, তেওঁলোকে কিবা কি জীৱ জন্তুৰ আকাৰত আছে, তেওঁলোকে পাহৰি যায়। অৰ্থাৎ তেওঁলোকে আত্মিকভাৱে তেওঁলোকেও চিনি পাইছে যে এয়া কাৰ সুৰ, কাৰ কাৰণে তেওঁলোকে এই বনত বাস কৰিব লগা হৈছে। গতিকে হুয়া বাক্যহীন দান্তে তৃণ ওপৰক কৰ্ণ তুলি যেন নিদ্ৰাকৈ স্তম্ভিয়া থাকে নিশ্চল চিত্ৰ পুতলি। ঘাঁহ খাই থাকোঁতে, দাঁতত ঘাঁহ কামুৰি থাকোঁতে এই কৃষ্ণৰ বাহী সুৰটো যেতিয়া আহি আহে, পাহৰি গুচি যায়। দাঁতৰ চেপতে সেই তৰু তৃণ মুখত লৈ কেৱল কাঠৰ পুতলাটোৰ দৰে তেওঁলোকে নিথৰ হৈ থাকি কৃষ্ণৰ সেই সুললিত বেণুৰ কণ্ঠ শুনিবলৈ তেওঁলোকে প্ৰযত্ন কৰে। হৃদয়ত এই কৃষ্ণৰ ৰূপটো যেন তেওঁলোকে দৰ্শন কৰে। এয়াই হৈছে পাৰমাৰ্থিক স্বৰূপ। গতিকে সেইজন কৃষ্ণৰ গুণানুকীৰ্তন কৰি
কিমান পুলকিত হয় গোপীসকলে। গতিকে সেই গুৰু সমস্ত এই মহালীলা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে সৃষ্টিৰ পাতনিতেই থিৰাং কৰি দিছে। মহালীলা সৃষ্টিৰ পাতনিতে আৰম্ভণিতে কৰিছে। গতিকে এই বৃন্দাবনত যে তেওঁ আহিব লগা হ'ল, অকল গোপীসকল 1600 গোপীৰ লগত লীলা কৰিবৰ কাৰণে অহা নাই, দৈত্য দানৱসকলকে মাৰিবৰ কাৰণে অহা নাই। আজি ৰাসলীলাৰ জৰিয়তে যিবিলাক জীৱই এই ৰাসৰ ক্ৰীড়াটো দৰ্শন কৰিছে, কৃষ্ণৰ গুণনাম কীৰ্তন শ্ৰৱণ কৰিছে, এই সমস্তবিলাকে যে কৃষ্ণৰ একোজন ভক্ত হয় তাত প্ৰমাণ হৈ গৈছে। এই ভক্তবিলাক কি ৰূপত আহিছে এই কথাটো আমি যদি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে সৃষ্টি পাতনিৰ কথা অকণমান ক'ব লাগিব। যে কৃষ্ণইতো সদায় কাৰ লগত কেলি কৰে? ৰাধাৰ লগতে কৰে। কৃষ্ণৰ দুগৰাকী ভাৰ্যা, প্ৰথমগৰাকী হৈছে ৰাধা, দ্বিতীয়গৰাকী হৈছে লক্ষ্মী। মনৰ পৰা সৃষ্টি হৈছে ৰাধা, গতিকে মনৰ লগত যি খেলা চলে সেই ৰাধাৰ লগত খেলা কৰে। আৰু দেহৰ ৰূপত ধাৰণ কৰিছে লক্ষ্মী, আৰু দেহক লৈ আপোনাৰ ইন্দ্ৰিয় বৰ্গক লৈ যিটো দৈহিক যিটো লীলা চলে এয়া লক্ষ্মী লীলা। মনৰ জৰিয়তে যিটো লীলা চলে এয়া ৰাধাৰ লীলা। বাৰু যি কি নহওক, এই সৃষ্টিৰ পাতনিত যেতিয়া গোলোকৰ কথা আহে, সেই গোলোকৰ সময়তে এটা সুন্দৰ মনোৰম কাহিনী এটা ভাগৱতত উল্লেখ কৰা নাই, পুৰাণত উল্লেখ আছে যে কৃষ্ণই এদিন অতি দুখ মনেৰে ৰাধাৰ ওচৰলৈকে আহিছিল। ৰাধাৰ ওচৰলৈ অতি দুখ মনেৰে অহাৰ কাৰণে ৰাধাই স্তম্ভিত হৈছে। স্তম্ভিত হৈ তেওঁক সুধিছে যে হে প্ৰভু, আপোনাৰ মুখত ইমান মলিনতা কোনোদিন দেখা নাই, ইমান দুখত আপুনি যেন ভাগি পৰিছে, এনেকুৱা ৰূপ কোনোদিন দেখা নাই। এই দৰ্শনটো আপুনি মোক আজি কিয় দেখুৱাইছে? ইয়াৰ কিবা অৰ্থ আছে নেকি? তেতিয়া দুখ মনেৰে কৃষ্ণই কৈছে, হে ৰাধা, যে বৰ ডাঙৰ কথা এটা হ'ল। আজি মই ডাঙৰ এটা দুখ অপৰাধ লগালোঁ। ৰাধাই তেতিয়া আচৰিত হৈ কৈছে যে আপুনি কি অপৰাধ কৰিলে? জগতৰ ঈশ্বৰ আপুনি অপৰাধত আপুনি নিজে অনুতপ্ত। আচল ৰহস্যটো কওক যে ক'ত কি হৈছে। তেতিয়া তেওঁ কৈছে যে মই আজি এজন ব্ৰাহ্মণক মই এটা আশীৰ্বাদ দি থৈ আহিছোঁ। মই তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁক মই বৰদান দি আহিছোঁ। তেতিয়া পুনৰ ৰাধাই কৈছে, এইটোতো এটা একো ডাঙৰ কথা হ'ব নোৱাৰে। আপুনি ঈশ্বৰ, আপুনি ভক্তক আপুনি আশীৰ্বাদ কৰাটো ডাঙৰ কথা নহয়। তাৰপিছত কৈছে, নহয়, তুমি কথাটো বুজি লোৱা যে মই কি আশীৰ্বাদ দি থৈ আহিলোঁ, তেওঁৰ কি মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে কি মই বৰদান দি থৈ আহিলোঁ, এই কথাটো শুনা। তেতিয়া কৈছে, কওক, আপুনি বিলম্ব নকৰি মোক বুজাই কওক যে কি হৈছে। কৈছে, সেই ব্ৰাহ্মণে যিটো বিচাৰিছে সেই বিচৰা বস্তুটো তেওঁক মই দিবৰ কাৰণে বাধ্য হ'লোঁ। আৰু সেই বিচৰা বাঞ্ছাটো কি জানা? যে তেওঁ বিচাৰিছে যে মই তোমাৰ ভাৰ্যা ৰাধাক মই পত্নী হিচাপে, ভাৰ্যা হিচাপে বিচাৰোঁ। তাৰপিছত আপুনি কি ক'লে? মই তথাস্তু বুলি ক'বলৈ বাধ্য হ'লোঁ। তাৰপিছতো ৰাধাই চিৎকাৰ কৰিছে, আপুনি কি সৰ্বনাশ কৰিলে? যে মোৰ কি দুখ যে আপুনি মোক সেই ব্ৰাহ্মণজনে বিচাৰিলে বুলি মোক আপুনি ত্যাগ কৰিব, তেওঁ ভাৰ্যা হ'বৰ কাৰণে আপুনি মোক এনেদৰে বাধ্য কৰাব। আচল কথাটো কওক, মোৰ কি দুখ? তেতিয়া কৃষ্ণই ৰাধা কৈছে, তুমি ভালকৈ বুজিবা। এই বৃদ্ধ ব্ৰাহ্মণক মই কি কাৰণে তেওঁৰ বাঞ্ছা পূৰণ কৰিব লগা হ'ল তুমি শুনি লোৱা। যে এইটো জনমতে তেওঁ যে তপ কৰিছে মোক পাবৰ কাৰণে, তোমাক পাবৰ কাৰণে, এইটো নহয়। ইয়াৰ আগতেই তেওঁ 7টা জনম
তেওঁ পাৰ কৰি দিছে। মইতো তোমাক কোনোদিন কোৱা নাছিলোঁ। প্ৰথম জন্মত যেতিয়া তেওঁ তপস্যা কৰিছিল, সেই তপস্যা সিদ্ধ কৰিবৰ কাৰণে মই যেতিয়া গৈছিলোঁ, কি বৰ লাগে কোৱা। তাৰপিছত তেওঁৰ চৰ্ত দিছিল সেইটোৱে যে তোমাৰ ভাৰ্যাক মই ৰাধাক মই ভাৰ্যা হিচাপে পাব বিচাৰোঁ। আৰু তেতিয়াই মই তেওঁক কোনো উত্তৰ নিদিলোঁ। উত্তৰ নিদি মই তেওঁৰ পৰা আঁতৰি আহিলোঁ, মই অন্তৰ্ধান হ'লোঁ। আৰু তেওঁ তেতিয়া বুজিলে যে এই জন্মত তেওঁ মোৰ বাঞ্ছা পূৰণ নকৰিব। লগে লগে তেওঁ দেহ ত্যাগ কৰিলে, পুনৰ জন্ম ল'লে। পুনৰ জন্ম লৈ আকৌ একেই তপস্যা কৰিছে, একেই সাধনা কৰিছে। কিন্তু সেই দ্বিতীয় জন্মৰ তপস্যা সিদ্ধ কৰিবৰ কাৰণে মই নগ'লোঁ। তাৰপিছত যেতিয়া তেওঁ পৰমায়ু শেষ হ'ল, তেওঁ নিজেই পুনৰ দেহ ত্যাগ কৰিলে। এনেকৈ তেওঁ এটাকৈ 7টা জনম কেৱল তপস্যা কৰি আছে। তপস্যা কৰি কৰি তেওঁ দেহ ত্যাগ কৰি গৈ আছে। এতিয়া এই 8ম জন্মটোত মই এতিয়া বাধ্য হৈ গৈছোঁ যে তেওঁ যিটো জেদ ধৰিছে যে তোমাক পাবৰ কাৰণে, মোৰ বৰ পাবৰ কাৰণে তেওঁ কিমানটা জনম তেওঁ ল'ব, তেওঁ অংগীকাৰ কৰিছে। যেতিয়ালৈকে কৃষ্ণই কৃপা নকৰিব, যেতিয়ালৈকে ৰাধাক মই ভাৰ্যা হিচাপে নাপাম, তেতিয়ালৈকে জন্ম হৈয়ে থাকিম, কৃষ্ণক তুতি কৰি থাকিম, কৃষ্ণক তপি কৰি থাকিম। অনন্ত কাললৈকে তেওঁ তপস্যা কৰি থাকিব। আৰু মই ঈশ্বৰ পুৰুষ হৈ তেওঁ তপস্যাক মই যদি সন্মান নজনাওঁ, তেওঁ মনোবাঞ্ছা পূৰণ কৰি তেওঁ তপস্যা যদি ভংগ নকৰোঁ, তেতিয়াহ'লে মোৰ ঈশ্বৰত্বৰ কি মূল্য আছে? গতিকে তুমি চিন্তা নকৰিবা। ভক্তৰ কাৰণে কেতিয়াবা ভগৱন্তেও হয়তো দুখ পাব লগা হ'ব পাৰে, কষ্ট পাব লগা হ'ব পাৰে। এয়া হ'ল ঈশ্বৰৰ নীতি। গতিকে তোমাক মই সেইকাৰণে তেওঁক মই ভাৰ্যা হিচাপে পোৱাৰ বাঞ্ছাটো সিদ্ধ কৰিবৰ কাৰণে বাধ্য দি আহিলোঁ। তাৰ বিনিময়ত তুমি যদি মোৰ ওপৰত কিবা অভিশাপ দিয়া, মই তাকো মানিবলৈ বাধ্য হ'ম। তাৰপিছতে ৰাধাই কৈছে, হে প্ৰভু, তোমাৰ গাত কোনো দুখ নাই। মই বুজিলোঁ ঈশ্বৰ পুৰুষৰ ধৰ্ম যি, তুমি সেই ধৰ্মটো পালন কৰিছা, তোমাৰ ওপৰত মোৰ খেদ নাই। কিন্তু হে প্ৰভু, মই এই মুহূৰ্ততে মই অংগীকাৰ কৰিছোঁ, সেই ব্ৰাহ্মণক মই আজি অভিশাপ দিছোঁ যে তেওঁ যিটো জন্মত মোক ভাৰ্যা হিচাপে পাব, সেইটো জন্মত তেওঁ নপুংসক হিচাপে জন্মগ্ৰহণ কৰিব লাগিব। এগৰাকী নাৰীয়ে নপুংসক এজনৰ লগত সংসাৰ পাতি কোনো কাৰণতে সুখী হ'ব নোৱাৰে। গতিকে তেওঁ যেনেকি নহওক পৰপুৰুষৰ প্ৰতি আকৰ্ষিত হ'বই লাগিব। গতিকে এইকাৰণে ৰাধাই সেই অভিশাপটো দিছে যে তেওঁ মোৰ অংশ কলাৰ সামান্য এটা ভাগহে তেওঁক ভাৰ্যা হিচাপে পাব, আৰু এটা অংশ কলাই মই সংসাৰত সেই যুগত, সেই সময়ত মই বিভিন্ন ঠাইত জন্মগ্ৰহণ কৰি, এই বিভিন্ন ঠাইত জন্মগ্ৰহণ কৰাৰ সূত্ৰে মই তোমাৰ ভাৰ্যা হিচাপে তোমাৰ লগত মই গৃহ সংসাৰ কৰিলোঁ। গতিকে এগৰাকী দুগৰাকী নহয়, 16,108 গৰাকী নাৰীৰ ৰূপত এই ৰাধাৰ এক অংশ কলা হিচাপে এই প্ৰকৃতিত জন্ম লাভ কৰিলে। আৰু ৰাধাৰ ৰূপত জন্মগ্ৰহণ কৰি তেওঁ আয়ন ঘোষ নামৰ এজন নপুংসকৰ লগত তেওঁ সংসাৰ পাতিব লগা হ'ল। আৰু অন্য এক কলা অংশই এই বৃন্দাবনৰ তৰু তৃণকে আদি কৰি অন্যান্য জীৱ জন্তুৰ ৰূপত জন্মগ্ৰহণ কৰি সেই প্ৰভু ভগৱন্তৰ লগতে লীলা কৰিবৰ কাৰণে তেওঁ সংকল্প কৰিলে। এই সূত্ৰেহে আজি বৃন্দাবনত কৃষ্ণই কেৱল ৰাধাৰ লগত লীলা কৰিছে, ৰাধাৰ ৰূপী গোপীসকলৰ লগত লীলা কৰিছে, ৰাধাৰ ৰূপী বৃন্দাবনৰ জীৱসকলৰ লগত তেওঁ লীলা কৰিছে। আৰু পৰমাৰ্থ বিচাৰত তেওঁ এক ৰাধাৰ লগতহে তেওঁৰ এই
মহা ৰাসলীলা কৰিছে। গতিকে এয়াই হৈছে প্ৰভু ভগৱতৰ লীলা, যাৰ ফলত আজি এই ৰাধা লোভে জীৱ জন্তুবিলাকেও তলু টিং আৰু মৃগকে আদি কৰি অন্যান্য যিমানবিলাক জীৱ জন্তু আছে বৃন্দাবনত প্ৰত্যেকেই ৰাসলীলাৰ জৰিয়তে কৃষ্ণৰ সেই অপৰূপ দৰ্শন হৈছে আৰু গোপীসকলৰ জৰিয়তে কৃষ্ণনো কি, কৃষ্ণৰ গুণ গান গোৱাৰ লগে লগে তেওঁলোকৰ অন্তৰাত্মাত জাগৰণ হৈছে। ইমান দিনে তেওঁলোকে যিখিনি কথা পাহৰি আছিল, আজি গোপীসকলৰ গীতৰ ধ্বনিৰে গীতৰ সুৰেৰে সেই জীৱ জন্তুসকলক তৰুতীসকলক জগাই তুলিছে। আচলতে তেওঁলোক কোন, কাৰ কাৰণে তেওঁলোকে বৃন্দাবনত আহি জন্মগ্ৰহণ কৰিব লগা হৈছে। এয়াই হৈছে প্ৰভু ভগৱতৰ লীলা। আহক সুন্দৰভাৱে গোপীসকলৰ গীত চলি আছে, কৃষ্ণৰ গুণানুকীৰ্তন চলি আছে আৰু সেই গুণানুকীৰ্তনৰ তত্ত্বত গোপীসকলেও বুজিছে যে অকল কৃষ্ণ আমাৰ কাৰণেই বৃন্দাবনত লীলা কৰা নাই, তলুতে সেই সকলেও তেওঁক বিচাৰিছে, স্বৰ্গৰ দেৱতাসকলেও বিচাৰিছে। গতিকে চিন্তা কৰক, যি কাম লীলাৰ কথা ক'লে, বিষয়ৰ কথা ক'লে, এগৰাকী নাৰীয়ে এজন পুৰুষক একান্তভাৱে পোৱাৰ বাহিৰে দ্বিতীয়গৰাকী নাৰীক যে আদৰ কৰিব লগা হ'ব, সেইজনে এনেকুৱা ভাৱনা কোনো কাৰণতে নাৰীয়ে ল'ব নোৱাৰে। কিন্তু গোপীসকলে নিৰ্বিকাৰ হৈ আছে। কৃষ্ণই যাৰ লগতে লীলা নকৰক কিয়, তাতেই তেওঁলোকৰ যেন মন তুষ্ট হৈছে। কেৱল এটাই ভাৱনা, কাক কেনেকৈ সন্তুষ্ট কৰে কৰি থাকক, মোকো যেন তেওঁ সমানে সন্তুষ্ট কৰে, এইটোহে তেওঁলোকৰ বাসনা। বাৰু আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ। মাথাটো মৈৰাৰ পুষ্য পৰিধান পল্লৱ পিন্ধি কনত যেতিখনে হৰি মল্লবে ধৰি ঘষিয়া গেৰুৱা গাঁৱত ৰাম নাম ধৰি ধেনু মাধৱে ডাকন্ত মোহন বংশীৰ ৰাৱে নদী সবু শুনি পালতি বহিয়া তম্বি থাক মোহ ভাবে আমি যেন সিও নদীৰো নপায়া কৃষ্ণৰ চৰণ ৰেণু ভূয়া মোহ হস্ত তৰংগ কম্পাৱে আতি প্ৰেমে পুনো অচেতন নদী সিও মোহ যায় কি কইব মোৰ অৱস্থা আউৰ গোপী বোল শুন সি খব বিষৰো
আশ্চৰ্য কথা জয় কৃষ্ণ। এই গুৰু সমস্ত ইমান সুন্দৰ বৰ্ণনা দিছে। গোপীসকলে কৃষ্ণইনো গোটেই বৃন্দাবনত কি কি লীলা কৰি আছে তাক বৰ্ণনা দিবলৈ যাওঁতেই পাৰমাৰ্থিকভাৱে যিমানখিনি কথা ইয়াত বৰ্ণনা হৈছে ভাবিলে আচৰিত লাগে। এটা কথা উল্লেখ কৰিছে, তেওঁলোকে কোনোবা এগৰাকী গোপীয়ে যেতিয়া কৃষ্ণই যেতিয়া মূৰত ময়ূৰা পাতি লৈ আনন্দ মনে লীলা কৰি থাকে, তাৰ মাজতে যেতিয়া গৰু গাইবিলাকক আদৰ কৰি মৰম কৰি যেতিয়া গা পা ধুৱাবৰ কাৰণে জলত গ'লে নামে, তেতিয়া কি কৈছে, মল্লযোদ্ধাৰ দৰে কানি কাপোৰ কুচাই লৈ পানীত নামি যেতিয়া গৰুবিলাকক গাত ঘঁহি ঘঁহি তেওঁ সুন্দৰভাৱে সুললিত কণ্ঠৰে যেতিয়া সকলোকে যে মাতে, এখন হাতেৰে গৰুক গা ঘঁহি থাকে, অইনখন হাতেৰে যেতিয়া বাঁহীৰ সুৰ তুলি প্ৰত্যেকজনী গাই বা গৰুক নাম ধৰি ধৰি সেই বাঁহীৰ সুৰে সুৰে যেতিয়া মাতিব, চিন্তা কৰি চাওকচোন কিমান এক ডাঙৰ আশ্চৰ্য লীলা হৈছে। 10 লক্ষ গৰু নন্দৰ গোহালিত আছে, নন্দৰ গৌশালাত আছে। অকল কৃষ্ণই 10 লক্ষ গৰু নন্দৰ গৌশালাত থকা সেই গৰু প্ৰতিপালন কৰে। প্ৰত্যেকগৰাকীজনী মানে গাই বা গৰুক তেওঁ এবাৰ হ'লেও দিনত স্নান কৰাই গাত ঘঁহি সুন্দৰভাৱে তেওঁলোকক আদৰ কৰে, মৰম কৰে। 10 লক্ষ গৰু গা পা ধুৱাবৰ কাৰণে কিমান সময় লাগিব চিন্তা কৰি চাওকচোন। এইটো বাস্তৱতে সম্ভৱ হ'ব পাৰে নেকি? নহয়। গতিকে তেওঁ যে পাৰমাৰ্থিক গুৰু, একে সময়তে তেওঁ সমস্ত কৰ্ম কৰিছে। গতিকে এই লীলাবিলাক আজি ৰোমন্থন কৰিছে কোনে? যে গোপীসকলে। আৰু যেতিয়া কৃষ্ণৰ বাঁহীৰ সুৰ তুলি গোটেই বৃন্দাবন ধুৱাই তোলে, গৰুবিলাকক যেতিয়া নাম ধৰি ধৰি মাতে, এই ধ্বনিটো যেতিয়া শুনে নদীয়ে জলে, বোৱতী নদীৰ যিটো ধাৰ স্থবিৰ হৈ যায়। কৃষ্ণৰ সুললিত সেই বাঁহীৰ সুৰ শুনি নদীও বোলে থমকি ৰৈ যায়। নদীও তেওঁলোকেও মানে কামনাত যেন আতুৰ হৈ যায়। কৃষ্ণৰ পৰশ পাবৰ কাৰণে সেইখিনি সময়ত জলেও বোলে আতুৰ হৈ পৰে। কেনেকুৱা এক বিচিত্ৰ বৰ্ণনা চাওকচোন বাৰু। গতিকে গুৰুসকল, আজি ভাগৱতৰ পদত এই কথাটো গোপীসকলৰ মুখেৰে উল্লেখ কৰাইছে। কিন্তু বাস্তৱতে এইটো সত্য হয় যে কৃষ্ণই যে বৃন্দাবনলৈকে বা গোকুললৈকে তেওঁ যে যাত্ৰা কৰিছিল, কংসৰ কাৰাগাৰত মধ্যৰাতি জন্ম হ'ল, জন্ম হৈ যেতিয়া নন্দৰ গৃহত প্ৰৱেশ কৰিবলৈ যেতিয়া প্ৰযত্ন কৰি যমুনা নদী পাৰ হ'বলৈ কাৰণে যাওঁতে বাটতেই তেওঁ মহালীলাটো প্ৰথমতে আৰম্ভ কৰিলে। তাৰ লগত জলৰ লগত বুলি ক'লেও ক'ব, যমুনাৰ লগত বুলি ক'লেও ক'ব। এই যমুনাৰ লগতে সেই প্ৰথম লীলাটো তেওঁ আৰম্ভ কৰিছে। এই কথাটো আপোনালোকে নিশ্চয় জানে। কথাবিলাক শুনিছেনে বাৰু ক'ৰবাত? যে প্ৰথমতে প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া দ্বাপৰত বসুদেৱৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি লীলা কৰিছে, প্ৰথম লীলা তেওঁ কি কৰিলে? শেষ লীলাটো কৰিলে বা বৈকুণ্ঠ পুৰাণৰ সময়ত এই লীলাটো দেৱতাসকলক চলনা কৰি, বৈকুণ্ঠবাসীসকলকো চলনা কৰি, যিসকলে তেওঁ নিবলৈ আহিছিল, আগুৱাই নিবলৈ আহিছিল, সেইসকলক চলনা কৰি তেওঁ চকুৰ প্ৰচাৰতে বিজুলী বাতি চমক এটা দিশ গুচি যোৱা লীলাটোৱেই হৈছে কৃষ্ণৰ অন্তিম লীলা। কিন্তু প্ৰথম লীলাটো কাৰ লগত কৰিলে? প্ৰথম লীলাটো কৰিলে তেওঁ জলৰ লগত, যমুনাৰ লগত। কাৰণ যমুনাৰ লগতো পূৰ্বতেই বাক্য দিয়া হৈ আছে। যমুনাকো তেওঁ সেই সৃষ্টিৰ পাতনিতে তেওঁ বিবাহ পাতিছে। যমুনা হৈছে সূৰ্যৰ কন্যা। সূৰ্যৰ কন্যা যমুনাক বিয়া পতাৰ সূত্ৰেই সূৰ্যৰ পৰা মানে আপোনাৰ যিটো আপোনাৰ সুদৰ্শন চক্ৰ, এই চক্ৰটো প্ৰভু ভগৱন্তে সূৰ্যৰ পৰাই পাইছে।
যমুনা বিয়া পতাৰ সূত্ৰে বা যেনেকৈ নহওক এইটো ক'ব গ'ল ৰাধাৰ অভিশাপ্ত হৈ জলৰূপে যেতিয়া যমুনা আহিব লগা হ'ল যমুনাই কান্দি কান্দি তেতিয়া কৈছিল মই এতিয়া কি কৰিম মই আজিৰ পৰা দেৱী ৰূপ মই হেৰুৱাই পেলালোঁ ৰাধাৰ অভিশাপত কিন্তু এতিয়া মই কি কৰিম প্ৰভু তোমাক এৰিতো মই থাকিব নোৱাৰিম এতিয়াতো মইতো স্বৰ্গতো থাকিব নোৱাৰোঁ মই এতিয়া মৰ্ত্যত মই নিজৰ ৰূপ সলাই জল ৰূপে মই থাকিব লাগিব মই কি কৰিম মই তোমাৰ বিৰহত মই কেনেকৈ থাকিম তেতিয়াই প্ৰভু ভগৱান তেতিয়াও কৈছে তুমি চিন্তা কৰিব নালাগে যোৱা তুমি জল ৰূপেই তপস্যা কৰি থাকাগৈ দাপৰত যেতিয়া মই পূৰ্ণ ব্ৰহ্ম অৱতাৰলৈ জন্মগ্ৰহণ কৰিম বা অৱতাৰ ল'ম মই প্ৰথম লীলাটো মই তোমাৰ লগতে কৰিম আৰু 14টা বছৰ মই কেৱল তোমাৰ লগতে লীলা কৰি থাকিম এই কথা কেৱল তুমি জানিবা আৰু মই জানিম এই কাৰণে এই যমুনাৰ পাৰে পাৰে বৃন্দাবন ভূমিখনক তেওঁ সজাই পৰাই তুলিছে আৰু এই যমুনাৰ জললৈ যেতিয়া তেওঁ নামি আহিবলৈ প্ৰযত্ন কৰিছে তেওঁ নামিব কেনেকৈ লৌকিকভাৱে তেওঁতো এটা মানৱ শিশু বসুদেৱৰ কোলাত তেওঁ আছে বুকুত আছে বসুদেৱে বুকুত বান্ধি লৈ তেওঁ আহি আছে যমুনা নদী পাৰ হ'ম কেনেকৈ পাৰত থিয় হৈ চিন্তা কৰিছে পৰ্বত সদৃশ ঢৌ ধুমুহা লৈ এটা বিৰাট মূৰ্তি লৈ যমুনা আছে মই যাম কেনেকৈ পাৰ হ'ম কেনেকৈ তাৰপিছত প্ৰভু ভগৱন্তে এটা লীলা কৰিলে চকুৰ আগেদি এটা শিয়াল 1.5 ফুটীয়া শিয়াল এটা যমুনা নদীত নামি তেওঁ নিজেই খোজকাঢ়ি পাৰ হৈ যোৱা দৃশ্যটো বসুদেৱৰ চকুৰ আগত পৰাৰ পিছত তেওঁ মনত এনেকুৱা ভাৱ আহিল যে সামান্য 1.5 ফুটীয়া কুকুৰটোৱে যদি যমুনা নদী পাৰ হৈ যাব পাৰে খোজকাঢ়ি পাৰ হ'ব পাৰে মই আজি বিশাল আকৃতি 6 ফুটীয়া 7 ফুটীয়া মানুহজনে কিয় মই ভয় খাওঁ এই বুলি সাহস কৰি তেওঁ যেতিয়া নামি গ'ল অকণমান নামি যোৱাৰ পিছতে যমুনাই বিশাল ঢৌ এটা মানে লৈ বসুদেৱৰ কোলাৰ পৰা কৃষ্ণক কাঢ়ি লৈ গৈছিল কাৰণ যমুনাই জানে যে সেইজন কোন আহিছে সেইজনৰ কাৰণে তেওঁ যৌৱনৰ এক বিশাল ৰূপ লৈ তেওঁ যেন আহ্বান কৰি আছে অতি ছন্দময় ৰূপেৰে কৃষ্ণক মোহিত কৰিবৰ কাৰণে বিচাৰিছে আৰু এই কৃষ্ণই যেতিয়া তেওঁৰ জলত যেতিয়া নামিছে বসুদেৱৰ জৰিয়তে এটা ঢৌই কৃষ্ণক যেতিয়া বসুদেৱৰ বুকুৰ পৰা লৈ গুচি গ'ল তেওঁলোকে সেই মুহূৰ্ততেই মহালীলা তেওঁলোকৰ মাজত হৈ গৈছে এইফালে বসুদেৱৰ কি হ'ল বসুদেৱে আৰ্তনাদ কৰি আছে কি হ'ব এতিয়া মোৰ পুত্ৰক মই ৰক্ষা কৰিব নোৱাৰিলোঁ যমুনাই লৈ গুচি গ'ল মোৰ দৰে পিতৃৰ কি মূল্য আছে নিজৰ পুত্ৰকে ৰক্ষা কৰিব নোৱাৰে গতিকে ময়ো যমুনাৰ জলতেই মই জাহাজী মৰাৰ বাহিৰে উপায় নাই এনেকুৱা এটা ধাৰণা অহাৰ লগে লগেই তেওঁৰ মনত এটা চিন্তা আহি গ'ল যে নেদেখা ঈশ্বৰজনক আশ্ৰয় কৰাৰ বাহিৰে মোৰ আৰু উপায় নাই গতিকে সেই নেদেখা ঈশ্বৰজনক তেওঁ যেতিয়া তুতি কৰিবলৈ ধৰিলে তাৰপিছত যমুনাৰ 2 বাহুৰ মাজত আলিংগনবদ্ধ অৱস্থাত থকা কৃষ্ণই এই যমুনাক তেতিয়া কাতৰ অনুৰোধ কৰিছে যে মোৰ পিতৃৰ মনত ইমান দুখ গতিকে পিতৃৰ এই দুখটো তুমি নিবাৰণ কৰা দেৱী তুমি মোক যেনেকেই নহওক পিতৃৰ ওচৰত থৈ আহা মই যেতিয়া আহিলোঁ তোমাৰ লগত যেতিয়া লীলা কৰিলোঁ এই যমুনাৰ জলত যিমান দিন মোৰ সংস্পৰ্শ হ'ব সিমান দিন আনে দেখক নেদেখক বেলেগ কথা তোমাৰ আৰু মোৰ এই লীলাটো চলি থাকিব গতিকে তুমি চিন্তা কৰিব নালাগে এনেদৰে তেওঁ যেতিয়া যমুনাক আশ্বাসিত কৰিলে যমুনাই অন্য এটা ঢৌ দি সেই কৃষ্ণক পুনৰ বসুদেৱৰ কোলাত তুলি দিলে তেতিয়া বসুদেৱৰ মনত এটা ভাৱনা আহিল যে সঁচাকৈ প্ৰভু ভগৱন্তে নেদেখাজনেহে মোক কৃপা কৰিলে আৰু সেই নেদেখাজনে কৃপা কৰা বুলি জানি এতিয়া তেওঁ চিন্তা কৰিছে যে বুকুত ল'লেহে যমুনাই কাঢ়ি লৈ যাব গতিকে
মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে যেন যমুনাই মোৰ পৰা কাঢ়ি নিব নোৱাৰে, তাৰ কাৰণে তেওঁ চিন্তা কৰিলে মই বুকুত ল'লে যমুনাই কাঢ়ি নিব, কিন্তু শিৰত ল'লে মোক কাঢ়ি নিয়াৰ আগমুহূৰ্তলৈকে কৃষ্ণক মোৰ পৰা কাঢ়ি নিব নোৱাৰে। গতিকে এই চিন্তাটো অহাৰ লগে লগে ক'ৰ পৰা কেনেকৈ পাচি এটা আহি পালে, এই পাচিটো যেতিয়া বসুদেৱৰ গাত লাগিল তেতিয়া চিন্তা কৰিলে পাচিটোকেই কৃষ্ণক উঠাই ল'ব আৰু সেই কৃষ্ণক মূৰত তুলি তেওঁ এতিয়া ভৰা যমুনা নদী পাৰ হৈ যাব। কিন্তু সম্ভৱ জানো বাৰু? ইমান গভীৰ যমুনা নদী এজন মনুষ্যই পাৰ হৈ যাব কেনেকৈ? কিন্তু এইখিনি সময়তে দেৱতাসকলেও মহালীলা কৰি আছে, কাৰণ দেৱতাসকলেতো জানে যে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ আজি অৱতাৰ লৈছে, তেওঁৰ সেৱা কাৰ্যত কিবা নাই কিবা প্ৰকাৰে আমিও ৰত হ'ব পাৰিলে ভাল। কিন্তু নিশাৰ দায়িত্বত আছে কোন? নিশাপতি চন্দ্ৰ। চন্দ্ৰই তেতিয়া চিন্তা কৰিলে যে মোৰ দায়িত্ব আহি গ'ল, মই এতিয়া যেনেকেই নহওক কৃষ্ণৰ কাৰ্যত মই সহায় কৰিব লাগিব। ওপৰৰ পৰা তেওঁ দুইখন হাত মেলি দি বসুদেৱৰ দুইখন হাতত ধৰি কৃষ্ণক কেনেকৈ যমুনা নদী পাৰ কৰিলে বসুদেৱে গমেই নাপায়। বসুদেৱৰ মনত এটাই ভাৱনা যে মই যমুনা নদী পাৰ হ'লোঁ ঈশ্বৰৰ কৃপাত। কিন্তু চন্দ্ৰই দুবাহু মেলি যদি তেওঁক যদি টানি লৈ নগ'লেহেঁতেন নিমিষতে কেতিয়াও যমুনা নদী পাৰ হ'ব নোৱাৰিলে। এয়াই হৈছে প্ৰভু ভগৱতৰ লীলা। এই লীলা জলৰ লগত তেওঁ প্ৰথম আৰম্ভ কৰিছে, যমুনাৰ লগত আৰম্ভ কৰিছে। আজি এই জ্ঞানটো, এই চেতনাটো গোপীসকলেও উপলব্ধি কৰিছে। এইফালে গৰু গাইবিলাকক গা ধোৱাৰ সময়তে চাৰিওফালে যাক যেনেকৈ এই লীলাই মোহিত কৰিব লাগে সমস্তখিনি একে সময়তে তেওঁ কৰি আছে। গোপীসকলৰ বাহিৰে বেলেগে কিন্তু ইয়াৰ তত্ত্বটো বুজিব পৰা নাই। আৰু কোন সময়ত এই মহাতত্ত্ব গোপীসকলৰ মনলৈ আহিছে? কৃষ্ণৰ পৰা যেতিয়া দূৰত আছে, কৃষ্ণৰ ওচৰত থকাৰ সময়ত তেওঁলোকৰ অন্য কথা ভাবিব লগা নাই। কিন্তু কৃষ্ণৰ বিৰহত, কৃষ্ণৰ পৰা দূৰত থাকি কৃষ্ণক যে আত্মাক পাব পৰা শক্তিটো আছে, আজি এই গোপীসকলৰ ভাৱনাই প্ৰমাণ কৰি আছে। আহক ইয়াৰ পিছত অন্য এগৰাকী গোপীয়ে কৃষ্ণৰ মহালীলাৰ কথা বৰ্ণনা কৰিব।